নমস্কাৰ দৰ্শকসকল, এছ নিউজ অসমত আপোনালোকক স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো কামৰূপ ৰাজ্যৰ আজৰা থানাৰ অন্তৰ্গত মাটিয়াওপৰ কেওটপাৰা গাঁৱত। আমি শুনিবলৈ পাইছো যে এই গাঁৱৰ ৰাইজসকলে সন্ত ৰামপাল মহাৰাজক এটা প্ৰাৰ্থনা জনাইছিল। পানীৰ সমস্যা বৰবেলৰ কাৰণে তেখেতলোকে প্ৰাৰ্থনা এটা জনাইছিল। এই গাঁৱৰ ৰাইজে তেখেতলোকে সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা কৰিবলৈ প্ৰথমে গাঁৱৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেখেতলোকে গৈ সোণাপুৰ গুৱাহাটী সোণাপুৰ নামলাত স্থিত তাত গৈ তেখেতলোকে প্ৰথমে প্ৰাৰ্থনা জনালে। এই আশ্ৰমৰ থ্ৰুদি সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা লগোৱা হৈছিলে পানীৰ সমস্যাৰ কাৰণে। যি প্ৰাৰ্থনা তেখেতলোকে সন্ত ৰামপালজী মহাৰাজক জনাইছিলে সেই প্ৰাৰ্থনাটো আমি শুনিবলৈ পাইছো যে পাছ হৈ গ'ল, আৰু তাৰ কাৰণে আজি পাছ হৈ লগতে চামান আহিছে। এয়া আমাৰ ওচৰত আপোনালোকে দেখিবলৈ পাইছে মাটিয়াওপৰ কেওটপাৰা গাঁৱৰ ৰাইজসকল আছে। একফালে সন্ত ৰামপালজী মহাৰাজৰ প্ৰতিমা আছে আৰু লগতে আমাৰ গাঁৱৰ ৰাইজসকল আছে। আহক আমাৰ গাঁৱৰ মুখীয়া আছে, মুখীয়া সৈতে আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। মোৰ নাম শ্ৰী ভদ্ৰেশ্বৰ দাস। গতিকে সন্ত ৰামপালজী গুৰুজী আমি আজি 50 বছৰে যিটো পানীৰ কাৰণে আমি অসুবিধা পাই আছিলো, সেয়েহে তেওঁ যদি এই অসুবিধাটো আমাৰ দূৰ কৰিব পাৰে তেতিয়াহ'লে 95 ঘৰ মানুহৰ পৰা তেওঁ বহুত ভিন্ন ভিন্ন আশীৰ্বাদ পাব। গতিকে মোৰো আশীৰ্বাদ থাকিল সন্ত ৰামপালজীৰ ওচৰত। আজি মই পদধূলি লৈ আছো, আকৌ কামটো হোৱাৰ পিছত মই তেখেতৰ ওচৰলৈ যাম। গতিকে এতিয়া আমাৰ এই পানীৰ যিটো অসুবিধা, এইটো সুবিধা হ'লে আমি নথৈ সুখী হ'ম। বহুত আমাৰ গুৰুজী প্ৰণাম জনাইছো। আপুনি ভাবিছিলে নে যে সন্ত ৰামপালজী মহাৰাজে এই সুবিধাটো আমাৰ কাৰণে, আমাৰ ৰাইজৰ কাৰণে কৰি দিব বুলি? নাই, মই ভবা নাছিলো, সপোনতো ভবা নাছিলো। কাৰণ আজি 50 বছৰ নিকাত ভুগি আছো। চৰকাৰক আবেদন কৰিলেও চৰকাৰৰ পৰা পুৰা ফেচিলিটি নাপাওঁ। সেইকাৰণে আমি ভবা নাছিলো। গতিকে এইটো সপোনৰ নিথকত সপোন দেখাৰ দৰে আমাৰ ঘটনা। এই সন্ত ৰামপালজীৰ যি এটা কাৰ্য আজি আমাৰ এতিয়া আৰম্ভ হ'ব, সেই কাৰ্যটো মই সপোনতো ভবা নাছিলো। সেয়ে নহওক, গতিকে সেই কাৰ্যটো যে আমাৰ ইয়াতে উপনীত হৈছে, মই নথৈ সুখী হৈছো আৰু আমাৰ ৰাইজেও যথেষ্ট সুখ পাব। আৰু এইখিনিয়ে মই তেওঁৰ ওচৰত নমস্কাৰ শতবাৰ ধন্যবাদ জনাইছো। ধন্যবাদ। হয়, আৰু আছে গাঁৱৰ ৰাইজসকল, আহক তেখেতলোকৰ সৈতেও কিছুমান কথা আমি জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ ছাৰ। নমস্কাৰ। হয়, আপোনাৰ নাম আৰু আপোনাৰ ঘৰ ইয়াতে হয়? মোৰ নাম সত্যেন্দ্ৰ দাস, মই ইয়াৰে হয়, মাটিয়াওপৰ কেওটপাৰা। আমাৰ গাঁৱৰ নাম হ'ল মাটিয়াওপৰ কেওটপাৰা। যি আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ প্ৰাৰ্থনা কৰিছিলে, প্ৰাৰ্থনাটো আজি মঞ্জুৰি দিয়া হ'ল আৰু লগতে চামানো লৈ আহিছে। ইয়াৰ চামান যিবিলাক তেখেতলোকে বস্তু লৈ আহিছে, চামান লৈ আহিছে, এইটো কোৱালিটি কেনেকুৱা আৰু আপোনালোকৰ কেনেকুৱা লাগিছে এতিয়া? এতিয়া আমি বহুতে আনন্দিত। এতিয়া ক'ব লাগিলে আমাৰ যিটো আমি স্থায়ী বাসিন্দা দিলীপ বৰা ডাঙৰীয়া, যিহেতুকে গুৰু ৰামপালজীৰ যি যোগাযোগ কৰি পানী যোগানৰ সুবিধা আনিছে, আমি মাটিয়াওপৰ কেওটপাৰা ৰাইজৰ পৰা তেখেতক বহুত ধন্যবাদ। আৰু লগতে ইমান এটা সুবিধা কৰি দিছে, আমাৰ ফালৰ পৰা বহুত ধন্যবাদ। যিহেতু আমাৰ মোটামুটি আজি 40-50 বছৰে মানুহখিনি পানীত অসুবিধা পৰি আছিল, আজি ইমান দিনৰ মূৰত যে ইয়াত এটা ইমান ডাঙৰ এটা সুবিধা দিছে, তেখেতক আমি বহুত ধন্যবাদ। আপুনি ভাবিছিলে যে সন্ত ৰামপালজী মহাৰাজ হাৰিয়ানাবাসী আৰু অসমত এনেকুৱা সুবিধা কৰি দিব বুলি? সেইটো কোনো সম্ভৱ নহয়, আমি ভবা নাছিলো যে কম দিনৰ ভিতৰতে যে এনেকুৱা এটা পানীৰ সুবিধা আহিল। বহুত ভাবিব লগা কথা, ভাল লাগিছে। এইটো যোগাযোগ কেনেকে কৰিলে আৰু ক'ত গৈ আপোনালোকে আবেদনটো সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা জনালে? হয়, তো যিহেতু আমাৰ গাঁৱৰে দিলীপ বৰা ডাঙৰীয়া, তেখেতে প্ৰথমতে যোগাযোগ কৰিছে। তাৰপিছত তাৰ পৰা গুৰু ৰামপালজীৰ পৰা মানুহ আহিছে, আহি ইয়াতে আমাৰ মন্দিৰত
3 বা 4 বাৰ এনেকে আলোচনা হৈছে। তাৰপিছত কম দিনৰ ভিতৰত মানে আমাক প্ৰাৰ্থনা কৰাৰ পিছত কৈছে আৰু বোলে আপোনালোকৰ কামটো ছাকচেছ হ'ব আৰু কম দিনৰ ভিতৰত আৰু হ'ব আৰু বৰ বেছি লাষ্ট সভাখনৰ পিছত মতে এসপ্তাহৰ ভিতৰত কামটো হৈছে আৰু এতিয়া আজি কালি কেতিয়া কি সামান এতিয়ালৈকে গাঁৱত আহি পাইছে? বৰ্তমান প্ৰথমতে পাইপ পেলাইছে, তাৰপিছত এতিয়া যোৱা ৰাতি গাড়ী আহিছে, মোটামুটি 3খন গাড়ী আহিছে, বৰিঙৰে ধৰক আৰু জেনেৰেটাৰ কিমান 3খনমান গাড়ী আহিছে। আৰু বৰ্তমান আজিও তেখেতসকলৰ মানে বহুত মানে গণ্য মান্য ব্যক্তি বহুত আহিছে। এতিয়া হয়তো আমাৰ ইয়াত কাম আৰম্ভ হ'ব, বেছি সময় নাই আৰু গতিকে আমি তেখেতসকলক বহুত ধন্যবাদ জনাইছো ইমানখিনি সুবিধা দিয়াৰ পিছতো ধন্যবাদ জনাইছো। আপোনালোকে দেখিবলৈ পাইছে গাঁৱৰ যিসকল আছে তেখেতলোকৰ সুখেই আনন্দিত হৈছে, অতি মানে তেখেতলোকে আনন্দিত হৈ মানে খুব ভাল পাইছে। আৰু আহক আমাৰ সৈতে আৰু মাতাজীসকল আছে, মাতাজীসকলৰ পৰাও আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ। হয়, আপুনি এই গাঁৱৰে বাকী? মই এই গাঁৱৰে বাকী। পানীৰ সমস্যা হৈছে, তাৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা জনাইছিল। এতিয়া আমি শুনিবলৈ পাইছো যে সন্ত ৰামপালজী মহাৰাজে সেই প্ৰাৰ্থনাটো আপোনালোকৰ স্বীকাৰ কৰিলে। এতিয়া আপোনালোকৰ অনুভৱটো কেনেকুৱা? আমাৰ খুবেই ভাল লাগিছে। প্ৰথমতেতো বিশ্বাসেই হোৱা নাই যে ইমান কম সময়তো আমাৰ মানে কি সপোনটো দিঠকত আহি যাব বুলি। তো সেইটো এটা আছে। আৰু তাৰ লগতে চবতকে বেছি ভাল লাগিছে যে অকল এইটো নহয় যে আমি পানীৰ বৰিংটো পাম, তাৰ লগতে ভাল কোৱালিটিৰ যাতে কাভাৰেজ বাকীখিনি যিটো গোটেই চিষ্টেমটো যোনটো আছে সেই চিষ্টেমটো আমি পাই আছো। সেইটো কাৰণে আৰু বেছি ভাল লাগিছে যে আমি বহুত সময়ত কি হয়, এটা বস্তু ইয়াৰ জেগাৰ পৰা আহে, এটা বস্তু এইটো জেগাৰ পৰা আহে, যেতিয়া গোটেই কমপ্লিট নহয় তেতিয়াহ'লে হোৱাৰ পিছতো আমি ভালকে ইউজ কৰিব নোৱাৰো। তো ইয়াতে যিটো দেখিছো চবতকে বেষ্ট কোৱালিটিৰ বস্তু আহিছে আৰু চবতকে বেষ্ট ইনষ্ট্ৰুমেন্টটো আহিছে, য'ৰ পৰা আমি পাব পাৰো ভাল পানী, বিশুদ্ধ পানী। আৰু সেইটো কাৰণে বহুত ধন্যবাদ মহাৰাজ। আৰু ইমান কম সময়ত যে আমাক এইখিনি বস্তু সুবিধা কৰি দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে, আৰু বাকীখিনি আমি জানো যে খুব ভাল হ'ব। সেইটো কাৰণে আপুনি ভাবিছিলে যে সন্ত ৰামপালজী মহাৰাজ ক'ত হাৰিয়ানাৰ আৰু অসমত যে এনেকুৱা মানে আপোনালোকৰ প্ৰাৰ্থনাটো স্বীকাৰ কৰি ল'ব বুলি আপুনি ভাবিছিলে? নাই, কেতিয়াও ভবা নাই। আমি ভবাও নাছিলো যে সঁচাকে এনেকুৱা ধৰণৰ এটা অৰ্গেনাইজেশ্যন যোনে খুব বেছি আপোনাৰ ধৰি লওক এটা মেছেজ ফল' কৰে, যিটো ফল'টো আপোনাৰ ধৰ্মৰ লগত আছে বা হেৰিৰ লগত আছে, কিন্তু তেওঁ কৰ্মৰ লগতো যে ইমানখিনি জড়িত হৈ থাকিব সেই বস্তুটো আগতে ভবা নাছিলো। আজি আৰু যেতিয়া কৈ আছিলে, আমাৰ যেতিয়া বৰাদা আমাক কৈ আছিলে যে এনেকা হ'ব, তেতিয়াও মানে বিশ্বাসটো 50-50 আছিলে আৰু পুৰা নাছিলে। কিন্তু যেতিয়া এতিয়া বস্তু দেখিলো, আজি গাড়ী দেখিছো, আজি মানুহখিনি দেখিছো, এতিয়া লাগিছে যে নাই, মহাৰাজী অকল কথাই নকয়, তেওঁ দিঠকত কৰিবৰ কাৰণেও গোটেইখিনি সা সুবিধা খিনি কৰি দিয়ে। সেইটো কাৰণে আপুনি ক'ব পাৰে যে আমাৰ বিশ্বাসটো নাছিলে, এতিয়া আমাৰ বিশ্বাসটো বাঢ়িছে। আৰু বিশ্বাসটো তেওঁ দিছে সেইটো কাৰণে নহয়, তেওঁ যে ইমানখিনি চিন্তা কৰি গোটেইখিনি বস্তু ভালতকে ভাল দিছে সেইটো কাৰণে আঁচুছিল। সন্ত ৰামপালজী মহাৰাজৰ এনেকুৱা কাৰ্য কৰি আছে, আৰু আমি বহুত ধৰণৰ কাৰ্য আছে, নচামুক্ত ভাৰত গঢ়ি তোলা হওক, বহুত ধৰণৰ তেখেতে অভিযান চলাই আছে। আপুনি কি ক'ব খোজে এনেকুৱা সম্প্ৰদায় এনেকুৱা ধৰণৰ মানে গৰীব দুখীয়া হওক বা কিষাণ হওক, কৃষক হওক, সা সুবিধা কৰি দিছিলে, এনেকুৱা এজন মহাসন্তক আপুনি কি ক'ব বিচাৰে? মোৰ ফালৰ পৰা তেখেতৰ সুস্বাস্থ্যৰ কাৰণে প্ৰথমতে মই প্ৰাৰ্থনা কৰিম যে তেওঁ সদায় ভাল হৈ থাকক। কেলে কি তেওঁ ভাল হৈ থাকিলে আৰু তেওঁৰ যিখিনি অনুয়ায়ী আছে বা যিখিনি তেওঁ কিছুমানে ফল' কৰে, কিছুমানে নকৰে, তথাপিতো তেখেতৰ যিখিনি কৰ্ম জ্ঞান আৰু যিখিনি তেওঁ ইমান দিনৰ এক্সপিৰিয়েঞ্চ যিটো উপাৰ্জন কৰিছে সেইখিনি আমাৰ মাজত বিয়পাই থাকক। আৰু যিটো কথা আপুনি ক'লে যে তেওঁ ইমান দিনৰ পৰা কৰি আছে বা ইমান দূৰত থাকিও চবৰ কথা চিন্তা কৰিছে, সেইটো এটা ডাঙৰ কথা। কেলে কি ধৰ্ম এটা এনেকুৱা ধৰণৰ বস্তু যিটো প্ৰত্যেকজন মানুহকে একেলগতে গোট কৰি ৰাখিব, আৰু তেওঁ সেইটোৱে কাম কৰি আছে। তো ধৰ্মকো যে কৰ্ম হিচাপে তেওঁ লৈ মেলি কৰিছে, সেইটোৰ পৰা ডেফিনেটলি ময়ো ইম্প্ৰেছ হৈছো, লগতে আমাৰ গাঁৱৰ প্ৰত্যেকজন মানুহে ইম্প্ৰেছ হৈছে। ইয়াতে এনেকুৱা নহয় যে হিন্দু মুছলিম বা বেলেগ ধৰ্মৰ কথা নহয়, এইটো হ'ল যে আমি কেনেকে একেলগতে থাকি আমাৰ সমাজখন ভালকে গঢ়িব পাৰো, সমাজখন নিচামুক্ত কৰিব পাৰো, সমাজখন আপোনাৰ ধৰি লওক জংঘল আমি যিহেতু জংঘলতে থাকো বা জংঘলৰ ওচৰ পাজৰে থাকো, জংঘলটো বিনষ্ট নকৰাকে, জীৱ জন্তু ক্ষয় ক্ষতি নকৰাকেও যে আমি ভালকে থাকিব পাৰো, সেইটো আমি অলৰেডি এটা এক্সাম্পল ছেট কৰিছো। আমাৰ মাটিয়া পাহাৰ বাসিন্দাই আমাৰ ভাৰতীৰ মাজত একদম চহৰৰ মাজত থাকিও আপুনি যিটো প্ৰাকৃতিক পৰিৱেশ আমাৰ মাজত পাইছে, বহুত কম জেগাত পাব, সেইখিনি আমি কৰি আছো। তাৰ মাজতে আমাৰ খোৱা পানীটো এটা চবতকে ডাঙৰ প্ৰব্লেম আছিল। সেই খোৱা পানী খিনি যে আমি আজি হেৰি পাইছো,
পৰিত্ৰাণ পাইছো, সেইটো কাৰণে আমি বিৰাট সুখী আৰু তেওঁৰ সম্পন্নতা আৰু তেওঁৰ দীৰ্ঘায়ুৰ কাৰণে কামনা কৰিছো আৰু বহুত বহুত ধন্যবাদ যে তেওঁ এইখিনি আমাৰ কাৰণে আগবঢ়াই দিলে। আৰু আমি যেতিয়াও যেনেকা হিচাপত আমাৰ গাঁওবাসীয়ে যেতিয়া যেনেকা সুবিধা পাব তেওঁৰ কাৰণে, তেওঁৰ ধৰ্ম প্ৰচাৰৰ কাৰণে আমিও সেইখিনি আমাৰ ফালৰ পৰা থেংক ইউ। আৰু আছে মাতানী সম্পৰ্কৰ কিছুমান কথা জানিম। বাইদেউ, এতিয়া আপোনালোকৰ যি সমস্যা আছিলে, আপোনালোকে ইয়াৰ পৰা তলত লৈ যাব লাগে, এটা মানে কুৱাৰ পৰা পানী লৈ আহিব লাগে বাৰিষা টাইমত, আৰু বেছি অসুবিধা হয় বুলি যিহেতু আগতে কৈছে। এতিয়া আপুনি ভাবিছেনে যে এই সমস্যা যিবিলাক আছে, এই সমস্যাৰ আপোনালোকৰ সম্পূৰ্ণৰূপে সমাধান হ'ব? মই প্ৰথমতে মোৰ ধন্যবাদ দিব বিচাৰিছো। আমি মানে বহুত তলত পানী আনিব যাওঁ, এতিয়া মহাৰাজে আমাক এটা এনেকুৱা চলিউশ্যন দিলে, সেইটো কাৰণে আমি তেখেতক মানে বহুত বহুত কোটি ধন্যবাদ দিছো। এতিয়া আমাৰ যিখিনি মহিলাসকলৰ কাৰণে বিশেষকে সুবিধা হৈছে। আৰু আপোনাৰ নাম কি? মোৰ নাম পল্লৱী দেৱী। হয়, আপুনি এই গাঁৱৰ বাসিন্দা? হয়, মই এই গাঁৱৰে বাসিন্দা। আৰু আমাৰ সৈতে সন্ত ৰামপাজী মহাৰাজৰ ফালৰ পৰা অহা চাৰ্ভে আমি তেখেতলোকৰ সৈতেও কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনালোকে পাইপ খিনি লৈ আনিছে, এইটো কেতিয়া মানে প্ৰাৰ্থনাটো স্বীকাৰ হল আৰু কেতিয়া আপোনালোকে এই কামটো আপোনালোকে আৰম্ভ কৰিব? এই কাম আমাৰ সন্ত ৰামপাল গুৰুদেৱে আদেশ দিয়া বেছি দিন হোৱা নাই, মোটামুটি এসপ্তাহ মান হৈছে। আৰু তাৰ পৰা আমি ততাতৈয়াকে কামখিনি আগবঢ়াই লৈ যাবৰ কাৰণে কালি পাইপৰ বন্দোবস্ত কৰি গোটেইখিনি কোটেশ্যন লৈ আমি চালো। আৰু পাইপ যিখিনি দিয়া হৈছে মাৰ্কেটত ছাৰ্ভে কৰি পেলাই সকলো বেষ্টৰো বেষ্ট, ভালৰো ভাল পাইপ, যিটো নেকি টাটা MS পাইপ আছে তাত, আৰু বিভিন্ন ঠাইত আমি ছাৰ্ভে কৰি পেলাই দোকানবিলাকৰ পৰা ৰেট লৈ, আৰু ৰেটক আমি খেয়াল কৰা নাই, আমি বস্তু কোনটো ভাল এক নম্বৰ বস্তু হয় তাকে বিচাৰি আমাৰ গুৰুদেৱৰ আদেশ মৰ্মে সেই কামটো আমি কৰিলো। আৰু পাইপ অলৰেডি আমি পোৱা হৈছে, আপুনি অলপ ওপৰত পাইপখিনি ৰখা আছে তাত চাব পাৰিব। আৰু ইতিমধ্যে আমাৰ গাড়ী বৰিং পাৰ্টি আমাৰ যিটো আছিল তেখেতসকলক আমি জনাইছিলো যে শীঘ্ৰে কামটো কৰি দিব লাগিব, কাৰণ গাঁওবাসী খুব অসুবিধাত আছে বহুত দিনৰ পৰা। তেওঁলোকে উল্লেখ কৰা মতেতো 50 বছৰৰ পৰা এই গাঁওখন আছে, তেতিয়াৰে পৰা এই আৰম্ভণিৰ পৰা সমস্যা। চৰকাৰে বিভিন্ন সময়ত, যদিও জল জীৱন বুলি এটা আঁচনি আছে চৰকাৰী আঁচনি মতে তেওঁলোকে বহুবাৰ চেষ্টা কৰিলে, যদিও চেষ্টা কৰিছে সেইখিনিৰ পৰা সফল পোৱা নাই। পানীৰ মাত্ৰ যিটো চাপ্লাই পৰিমাণ সেইখিনি দিব পৰা নাই গাঁওবাসী। 95 পৰিয়াল ইয়াত থকা আমি জানিব পাৰিছো গাঁৱৰ মুখিয়ালৰ পৰা, গাঁওবুঢ়াৰ পৰা। আৰু তেখেতসকলে কৈছে যে আমাৰ 4-5 দিনৰ মূৰতহে এবাৰ পানী পাওঁ। গতিকে তেখেতসকলে এই সমস্ত কথাখিনি ইউটিউব অথবা টিভি চেনেলত সৎসং ইত্যাদি চাওঁতে গম পালে, ছচিয়েল মিডিয়াৰ প্লেটফৰ্মৰ মাধ্যমেদি। আৰু তেওঁলোকে গুৰুদেৱক প্ৰাৰ্থনা কৰিছিলে। প্ৰাৰ্থনা কৰিবলৈ তেখেতসকল আমাৰ নাম দীক্ষা কেন্দ্ৰ, সতলোক আশ্ৰমৰ নাম দীক্ষা কেন্দ্ৰ গুৱাহাটীৰ সোণাপুৰত আছে। তাত গৈ তেখেতসকলে প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, গাঁৱৰ গণ্যমান্য ব্যক্তিসকল গৈ আমাক প্ৰাৰ্থনা জনালে। আমি তেখেতসকলৰ প্ৰাৰ্থনা সোনকালে অতি শীঘ্ৰেই গুৰুদেৱৰ শৰণত আমি অৰ্পণ কৰিলো। গুৰুদেৱে সমস্যা পৰিচাই জানি ইয়াৰ কিমান জৰুৰী বা আৱশ্যকতা আছে তাৰ কথা বুজি সোনকালে গুৰুদেৱে আমাক এই আদেশ দিলে, আৰু আমি সেই আদেশ মৰ্মে আজি ইয়াত উপস্থিত হৈছো। আৰু এই কামটো কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়া কিমান জলদি তেখেতলোকে এই পানীৰ ব্যৱস্থাখিনি সমাধান হ'ব বুলি আপুনি ভাবে? পানীৰ ব্যৱস্থাটো আমি ভূগৰ্ভৰ কথা আমি তেনেকে আমি ডাইৰেক্টলি ইমান দিন বা ইমান ঘণ্টা লাগিব বুলি আমি ক'ব নোৱাৰো, যিহেতুকে এইটো ভূগৰ্ভৰ কথা। কিন্তু পৰমাত্মাই জানে, য'ত পৰমাত্মাৰ আশীৰ্বাদ থাকিব তাত কাম হ'বই। 2-3 দিন এটা এনেই টাইম এটা আগা পিছা হ'ব পাৰে, কিন্তু পৰমাত্মাৰ আশীৰ্বাদত হোৱা কামবিলাক কোনোদিন ফেইল নহয়, কাৰণ পৰমাত্মাৰ সকলো সৃষ্টিৰ মালিক, তেখেত সৰ্ব ব্ৰহ্মাণ্ডৰ ৰচয়িতা হয়। তেখেতে দিয়া আদেশ কোনোদিন বিফলে নাযায়। আমাৰ এইখিনি বিশ্বাস আছে, দৃঢ় বিশ্বাস। ছাৰ, আপোনাৰ নাম? মোৰ নাম লীলা দাস। মই সন্ত ৰামপাল গুৰুদেৱৰ অনুগামী আৰু অসম ৰাজ্যৰ সেৱক হিচাপে, আমি সহযোগী সেৱক হিচাপে বৰ্তমান কাৰ্যৰত। সন্ত ৰামপাল গুৰুদেৱৰ যিখিনি সেৱা হয় আমি তাত যিমানেই সোনকালে পাৰো তাত গৈ আমি সেৱা আগবঢ়াবলৈ চেষ্টা কৰো। এয়া আমাৰ গুৰুদেৱৰ আদেশ নিৰ্দেশ আৰু শিক্ষা। ধন্যবাদ। सत साहेब बंदी छोड़ सतगुरु भगवान की जय हो।
সৎ সাহেব এতিয়া আমি মংগলাচৰণ আৰম্ভ কৰি আমাৰ গুৰুদেৱৰ মংগলাচৰণ গৈ গাই পেলাই এই কামখিনি আৰম্ভ কৰিম। আজিৰ পৰা হয়তো 2-3 দিন যিমান লাগে সেইখিনি কাম আমাৰ ইয়াত সমাপন কৰি পেলাই আমি ইয়াৰ পৰা ৰাইজৰ গোটেইখিনি ৰিপৰ্ট লৈ আমি যাম। সৎ সাহেব बंदी छोड़ कबीर साहेब की जय, बंदी छोड़ गरीबदास जी महाराज की जय, स्वामी रामदेवानंद जी गुरु महाराज की जय, बंदी छोड़ सदगुरु रामदास जी महाराज की जय, सर्व संतों की जय, सर्व भक्तों की जय, धर्मी पुरुषों की जय, श्री काशी धाम की जय, श्री सुरानी धाम की जय, श्री करोथा धाम की जय, श्री बाबा धाम की जय। सत साहेब नमो नमो सतपुरुष को नमस्कार गुरु की नहीं, सुर नर मुनि जन साधवा संतो सर्व सदी नहीं, सतगुरु साहेब संत सबे दंडोतम प्रणाम, आगे पीछे मध्य हुए तीन पूजा कुर्बान, निराकार निर्विषाम काल जाल भय भंजना, निर्लेपम निज निर्गुणम अकल अनुपेशम रघुनाम, सोहम सुरति समापुटम सकल समानानि रतले, उजले अंबर हरदम बेपरवाहता है, बार बार नहीं मध्यतम कर जो सुमरे सिद्ध होई, गणनायक गलताना करो अनुग्रह सोई, पारस पद परवाना आदि गणेश मनाऊं, गणनायक देवन देवा शरण कमल लोलाऊं, आदि अंत गुरु सेवा परम शक्ति संगीतम, सिद्धिदाता सोई अविगत गुण अतीतम, सप्त पुरुष निर्मोही जगदम्बा जगदीशम, मंगल रूप मुरारी तन्मन अर्पो शीशम, भक्ति मुक्ति भंडारी सुर नर मुनि जन ध्यावे, ब्रह्मा विष्णु महेशा शेष शेष मुख गावे, पूजे आदि गणेशा इंद्र कुबेर सरिका, वरुण धर्म राय जावे, समर्थ जीवन जी का मन इच्छा फल पावे, 33 कोटि अधारा जावे शेष 88, उतरे भव जल पारा कटे यम के फांसी, 33 कोटि अधारा जावे शेष 88, उतरे भव जल पारा कटे यम की फांसी। सत साहेब पंडित भगवान की जय हो। सत साहेब सत साहेब নমস্কাৰ আমি আমি পাইছো আমি ইয়াত হেৰি তেখেতলোকৰ পৰা চাৰ্ভে টিম যি আহিছে তেখেতলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। ডিছকাছ চলি আছে যেন লাগিছে গাঁৱৰ ৰাইজৰ আৰু শান্তৰাম মহাৰাজ হেৰি টিমৰ। পোনপ্ৰথমে আমি তেখেতৰ পৰা জানি নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, এই যে পাইপ আনিছে, পাইপ কিমান ফুটৰ হয় আৰু কোৱালিটি কেনেকুৱা হয়, ক'ৰ পৰা আপোনালোকে এই পাইপ বিলাক মানে আনিছে? আমি এই পাইপ আনিছো গুৱাহাটী লোকেল মাৰ্কেটৰ পৰা, কাৰণ আমি হাৰিয়ানাৰ পৰা যদিও গুৰুদেৱে আমাক আদেশ দিছে হাৰিয়ানাৰ পৰা ইয়াত অহাত খৰচখিনিতো এই একে হৈ যাব, গতিকে অতি সোনকালে কামখিনি কৰিবৰ কাৰণে আমি এই লোকেল গুৱাহাটী চিটিৰ মাৰ্কেটৰ পৰা ললো। চাৰ্ভে কৰা হ'ল চিটি মাৰ্কেট চাৰ্ভে কৰি আমি পালো যে চবতকৈ বেষ্ট পাইপ মানে টাটা কোম্পানীত আছিল আৰু চবতকৈ দামো বেছি। ইয়াৰ আমি আমাৰ গুৰুদেৱে দামৰ লৈ সিমান হেৰি নকৰে, কামৰ লগতে গুৰুদেৱৰ আমাৰ হেৰি আৰু কৈছে যে ভালৰো ভাল কাম হ'ব লাগে, গতিকে বেষ্ট কোৱালিটিৰ পাইপ দিবলৈ আমাক বস্তু বাহিনী দিবলৈ কৈছে। আমি বেষ্ট মানে মাৰ্কেটত থকা আমি অলপ হয়, ইয়াত কিমান ফুটৰ পাইপ আনিছে আৰু কেইটা পাইপ এতিয়া বৰ্তমান অনা হৈছে? বৰ্তমান আমাৰ 20 ফুটীয়া পাইপ হয়। এই 20 ফুটীয়া পাইপ এটা আছে 8 ইঞ্চিৰ আৰু এটা আছে 6 ইঞ্চিৰ। এই 8 ফুটীয়া পাইপ কেইটা হ'ল 5টা আৰু তাৰ ওজন মোটামুটি 135 কিলোৰ পৰা 138 কিলোলৈকে আছে। আৰু অন্যবিধ হৈছে আমাৰ
6 ইঞ্চি পাইপ, 6 ইঞ্চি পাইপটোত 110 কিলো ওজন আছে। গতিকে ইয়াতকৈ বেষ্ট পাইপ আৰু বজাৰত নাই। কি কোৱালিটিৰ পাইপ হয় ছাৰ এইটো? MS টাটা, টাটা কোম্পানীৰ MS পাইপ। ধন্যবাদ ধন্যবাদ। সচ্চা এই আৰু আমাৰ সৈতে গাঁৱৰ বাসিন্দা আছে, তেখেতলোকৰ পৰাও আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ ছাৰ। হয়, নমস্কাৰ। ছাৰ, আপোনাৰ নাম আৰু এই গাঁৱৰে মোৰ নামটো হিতেশ বৰগোহাঁই, মই এইখন গাঁৱৰে বাসিন্দা, স্থানীয় আৰু বাসিন্দা। হয়, আৰু এই যে সন্ত ৰামপাজু মহাৰাজাৰ ছাৰ্ভে টিমে ক'লে যে বেষ্ট কোৱালিটিৰ পাইপ আনিছে বা টাটা কোম্পানীৰ, এইটো ছাৰ আপুনি চালে কেনেকুৱা লাগিলে আপোনাক? হয়, আচলতে খুব ভালেই। আমি গোটেইখিনি তন্নতন্নকৈ চালোঁ, কাৰণ যিহেতু এটা এইবিলাক কাম এবাৰে কৰা হয় আৰু তেওঁলোকে আমাৰ প্ৰাৰ্থনা যি আমি কৰিছিলোঁ সেই ভিত্তিত তেওঁলোকে খুব কম সময়ৰ ভিতৰতে আমাক এই সুবিধাটো কৰাই দিছে। আৰু সেইটোকে আমি ভাবিছোঁ যে গাঁৱৰবাসী, কাৰণ আৰু কেতিয়ালৈকে এনেকুৱা এটা ব্যৱস্থা হ'ব এইটো কৰিব পৰা নাযায়। তাৰ কাৰণে যিখিনি বস্তু তেওঁলোকে ইয়াত আনিছে আমি এইখিনি সুকলমে চোৱাৰ এটা চেষ্টা কৰিছিলোঁ আৰু চালোঁ, দেখিলোঁ বস্তুখিনি খুব সুন্দৰ বস্তু তেওঁলোকে আনিছে। এতিয়া আশা কৰোঁ সেই আগন্তুক দিনত তেওঁলোকে যি ইয়াতে আমাৰ পানীটো সুন্দৰভাৱে যেন ওলায় আৰু ৰাইজে যেন পায়, এইখিনিয়ে আৰু ক'বলৈ। আপুনি মনৰ পৰা একদম হৃদয়ৰ পৰা সন্তুষ্ট নে? পাইপটো ভাল আছে? একদম নিশ্চিতভাৱে আমি গোটেইখিনি চালোঁ, একদম সুন্দৰভাৱে তেওঁলোকে যি পৰ্যাপ্ত বস্তু লাগে এইখিনি যোগান ধৰিছে, ভাল কোৱালিটিৰ। ধন্যবাদ থাকিল। হয়, ধন্যবাদ। তেখেতে ক'লে যে একদম ভাল কোৱালিটিৰ পাইপ হয় আৰু পাইপৰ কোৱালিটি তেখেত নিজেও চালে বুলি কৈছে, সুন্দৰ বুলি কৈছে। আপোনালোকে জড়িত হৈ থাকিব SC নিউজ অসমত। আগন্তুক ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।